নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্জল গুৱাহাটীৰ পৰা ধাৰাবাহিকভাৱে নিখোজ কেইবাজনো লোক ভৰলুমুখৰ পৰা নিখোজ এজন দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দিষ্ট ছাত্ৰজন গুৰু নানক বিদ্যালয়ৰ সুজিত ৰাউত এপ্ৰিল মাহৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন এতিয়ালৈ আৰক্ষীয়ে উলিয়াব পৰা নাই ছাত্ৰজনৰ কোনো সন্ধান পল্টন বজাৰৰ পৰা নিখোজ হৈছিল আন এজন যুৱক 3 জুলাইৰ পৰা সন্ধানহীন হৈ আছে বিকাশ তালুকদাৰ নামৰ আন এজন যুৱকো নিখোজ বিকাশ তালুকদাৰ নামৰ যুৱকজনক বজালিৰ বুলি গম পোৱা গৈছে এই ঘটনাক লৈ চানমাৰী থানাত এজাহাৰ তৰিছে পৰিয়ালে গুৱাহাটীৰ পৰা ধাৰাবাহিকভাৱে নিখোজ হৈ আছে বিভিন্নজন ধাৰাবাহিকভাৱে এনে ধৰণৰ খবৰ সন্মুখলৈ আহি আছে ভৰলুমুখৰ পৰা নিখোজ হৈছে এজন দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দিষ্ট ছাত্ৰজন গুৰু নানক বিদ্যালয়ৰ সুজিত ৰাউত এপ্ৰিল মাহৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন এতিয়ালৈ আৰক্ষীয়ে উলিয়াব পৰা নাই ছাত্ৰজনৰ কোনো সন্ধান পল্টন বজাৰৰ পৰা নিখোজ হৈছিল আন এজন যুৱক 3 জুলাইৰ পৰা সন্ধানহীন হৈ আছে বিকাশ তালুকদাৰ নামৰ যুৱকজন নিখোজ বিকাশ তালুকদাৰ নামৰ যুৱকজন বজালিৰ ঘটনাক লৈ চানমাৰী থানাত এজাহাৰ তৰিছে পৰিয়ালে ৰহস্যৰ সৃষ্টি হৈছে এনেধৰণে একাংশ লোক সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি বৰ্তমান আৰক্ষীৰ তদন্তৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে বিলাসীপাৰাৰ উচ্ছেদ অভিযানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা 7 জনক আটক কৰা হৈছে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ আৰু জেচিবি ভঙাৰ অভিযোগত 7 জনক আটক মঙলবাৰে বিলাসীপাৰা চাপৰৰ সন্তোষপুৰ চৰুৱাবাখৰা আৰু চিৰাকোটাত উচ্ছেদ অভিযানত বুলডোজাৰ ভঙাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল একাংশ লোকে নিশাই অভিযান চলাই 7 জনক আটক কৰে আৰক্ষীয়ে কালি যি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া আমি দেখুৱাইছিলো দৰ্শকসকলক এক্সকেভেটৰ ভাঙি পেলোৱা হৈছিল আৰক্ষীক আক্ৰমণ কৰা হৈছিল পূৰ্বতে প্ৰশাসনে নোটিছ জাৰি কৰাৰ পাছতো এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা কেন্দ্ৰ কৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় গোটেই ৰাজ্যজুৰি আৰু এতিয়া 7 জনক আটক কৰা হৈছে এই 7 জনৰ ওপৰত জেৰা চলাই আছে আৰক্ষীয়ে আনফালে বিলাসীপাৰাৰ উচ্ছেদ অভিযানক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে শুনাম আমি শতাংশ মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছে প্ৰায় 4,000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ নোটিছ দিয়া হয় নোটিছ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম গোৱালপাৰাৰ দুৰ্গা মন্দিৰ লণ্ডভণ্ড কৰাৰ অভিযোগত এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে নিশাই চাহাবুদ্দিন আলী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে উলংগ হৈ মন্দিৰত সোমাই লণ্ডভণ্ড কৰিছিল দুৰ্বৃত্তটোৱে দুৰ্গা মন্দিৰৰ দেৱ দেৱীৰ মূৰ্তিৰ লগতে দানপাত্ৰ লণ্ডভণ্ড কৰাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এটা দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় নিশা গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰটোত দুৰ্বৃত্তই তাণ্ডৱ চলাই কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভাঙি পেলায় মন্দিৰত মূৰ্তি ভঙাৰ শব্দ শুনি মন্দিৰৰ সম্পাদক বনমালী দাসে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাত লোকজনৰ হাতত কামুৰি পলায়ন কৰিছিল দুৰ্বৃত্তটোৱে টনাজোৰাত পৰি ৰৈছিল দুৰ্বৃত্তটোৰ মোবাইল আৰু কাপোৰ এই ঘটনাৰ খবৰ চাৰিওফালে বিয়পি পৰাত বহু সংখ্যক লোকৰ সমাগম হয়
ঘটনাস্থলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বেংগলী ফেডাৰেশ্যনৰ লগতে বহু লোকে বিভিন্ন শ্লোগানেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পিছত ঘটনাস্থলীত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি নিশাই সাহাবুদ্দিন আলী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে বৰ্তমান দুৰ্বৃত্তটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে এখন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কিছু প্ৰতিক্ৰিয়া আছে শুনাম বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন ল'ব অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে সকলো কথা বা সকলো তথ্য লাভ কৰিছে আৰু আৰক্ষীক ইতিমধ্যে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে গোৱালপাৰাৰ দুৰ্গা মন্দিৰত এনেধৰণে দুৰ্বৃত্ত গ্ৰেপ্তাৰ হোৱা ঘটনাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে যি সময়ত ধুবুৰীৰ চাপৰত উচ্ছেদ চলিছিল সেই দিনাই সন্ধিয়াৰ সময়ত এনেধৰণে গোৱালপাৰাৰ দুৰ্গা মন্দিৰত এই যুৱকজনে যি তাণ্ডৱ লীলাৰ সৃষ্টি কৰিলে সেই তাণ্ডৱ লীলাৰ পাছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজস্থানৰ সুৰত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত জাগুৱাৰ যুদ্ধ বিমান জ্বলি ছাই হ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যুদ্ধযানখন চলিত বছৰতে তৃতীয়খন জাগুৱাৰ যুদ্ধযান দুৰ্ঘটনাত পতিত হ'ল অগ্নিপিণ্ডত পৰিণত হ'ল যুদ্ধযানখন ঘটনাস্থলীৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে সুৰুৰ ঘটনাস্থলীত উপস্থিত ৰাজস্থান আৰক্ষীৰ দল যুদ্ধযানখনৰ ধ্বংসাৱশেষ আৱৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী নগাঁৱৰ জাজৰিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ বাছ আস্থানৰ সমীপত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ জাজৰি আৰক্ষীয়ে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হয় পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান বেটকুচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত সম্বৰ্ধনা অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰী আৰু সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় সূৰ্যা গোল্ড কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ 15 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে য'ত আছে কুলাৰ ডেস্কটপ স্মাৰ্ট ৱাটছ গামোচা আৰু মানপত্ৰ লগতে অঞ্চলটোৰ 12 গৰাকী সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া সমজিলাৰ সহ আয়ুক্ত মনোজ কুমাৰ দত্ত উপস্থিত থাকে পূৰ্বাঞ্চল চিমেণ্ট কোম্পানীৰ প্লাণ্ট মুৰব্বী সুব্ৰত কুমাৰ ঢাল প্ৰতিষ্ঠানটোৰ বিষয়াসকল বিভিন্ন ক্ষেত্ৰত সমাজৰ বাবে কাম কৰি অহা পূৰ্বাঞ্চল চিমেণ্ট কোম্পানীৰ এনে কামক শলাগ লৈছে সমজিলাৰ আয়ুক্তই এবাৰ মহানগৰীত চুৰিকাঘাটৰ ঘটনা ৰাজেন ছেত্ৰী নামৰ এজনক চোকা অস্ত্ৰৰে আক্ৰমণ শিৱম প্ৰধান নামৰ লোকজনে কৰে আক্ৰমণ ৰাজেন ছেত্ৰীৰ পত্নীকো চোকা অস্ত্ৰৰে আক্ৰমণ খুনাইঘুলিৰ ভাগৱত ধাম লক্ষ্মী মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয় খুৰাপান কৰি হোৱা সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে অভিযুক্ত শিৱম প্ৰধানক গ্ৰেপ্তাৰ কৰা হৈছে উদালবাক্ৰা আৰক্ষীৰ বৰ্তমান তদন্ত চলি আছে পোৱা নাছিলো তাৰপিছত আমাৰ মালিকে পোৱালিটো আছিল ৰাস্তাত বহি সন্ধিয়া হৈছে ন সিহঁতে কাজিয়া লগা মই দেখিছোঁ মানে কি কাৰণে লাগিছে সেইটো মই গম পোৱা নাছিলোঁ ভালকৈ তাৰ মই ঘৰত গুচি আহিলোঁ গুচি আহি মই ভাত বনাব ওলাইছোঁ তাৰপিছত বেছি হাল্লা হওঁতে মই আৰু গ'লোঁ কি কাৰোবাৰ গাত লাগিব মই যাওঁ পোৱালিটোক আৰু হাজবেণ্ডক লৈ আহোঁ এনে বুলি কৈ গ'লোঁ যাওঁ যে তাতে পূৰা মাৰপিট তাৰপিছত আমাৰ মালিকক কৈছোঁ পোৱালিটোক লোৱা আৰু বল এনেকুৱা আহিব ওলাওঁতে সি বেয়াকৈ গালি দিল শুভম প্ৰধানে গালি দি ঠাচকৈ মাৰি দিল একশত তাৰপিছত সি 2 ঘুচা 3 ঘুচা মাৰিছে আমাৰ মালিকক মাৰাৰ পিছত তাৰপিছত দৌৰি গৈ সি চাকু ওলাইছে গাড়ীত ডিগ্গি খুলি আনিয়ে ডাইৰেক্ট মাৰিছে তাৰপিছত তাক বচাব যাওঁতে মোৰ হাজবেণ্ডক বচাব যাওঁতে মোক পিঠিত ফালি দিছে এটা আৰু একবাৰ হানি দিছে দেখিছে তাৰপিছত আৰু মোৰ দিছোঁ তাৰপিছত এই মোৰ বাইদেউৰ ল'ৰা এটা আছে জেহাহুৰ ল'ৰা তাক ইয়াতে ফালিছে হাজোৰ এখন গাঁৱৰ মুছলমান সমাজৰ বিশেষ পদক্ষেপ হাতদলা গৰ্জনপাৰ গাঁৱৰ ইছলামধৰ্মী লোকসকলে ত্যাগ কৰিলে গোমাংস ভৱিষ্যতলৈ গাঁওখনত ইছলামধৰ্মী লোকসকলে বন ল'লে গোমাংস নোখোৱাৰ কেৱল এয়াই নহয় এইসকল ইছলামধৰ্মী লোকৰ চৰকাৰৰ ওচৰত দাবী অতি শীঘ্ৰেই বন্ধ কৰিব লাগে ৰাজ্যত গঢ়ি উঠা গৰুৰ বজাৰসমূহো
ইফালে গাঁওখনত আছে হিন্দু সম্প্ৰদায়ৰ কেইবাটাও পৰিয়াল আছে মন্দিৰ সেয়ে এতিয়া গাঁওখনৰ মুছলমান সমাজৰ পন ভৱিষ্যতে কোনোদিনে গোমাংস নাখায় তেওঁলোকে আমি এই যেটো আমাৰ গোপালথান শ্ৰী শ্ৰী গোপালথান নামঘৰ তাতে আমাৰ শৈশৱ কৈশোৰ আমি পাৰ কৰিছো গতিকে আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ ভাৱ নাই আজি আমাৰ হাতাম পৰিষে আজি ভাতৃত্ববোধ সেই ভাতৃত্ববোধটো আমাৰ চলিয়ে আছে এতিয়া কথা হৈছে কি যিহেতুকে একাংশ দুৰ্বৃত্তই হৈ নামঘৰত গোমাংস আৰু মছজিদত যিহেতুকে গাহৰি মাংস পেলাবা এক মানে কুপ্ৰচেষ্টা চলাই আছে সেইবাবে আমি কি কৰিছো যিহেতুকে আমাৰ গাঁওখনত আমি হিন্দু মুছলমান একেলগে বাস কৰি আছো তো আমি কি কৰিছো আমি এই যেটো গৰু মাংস এই গৰু মাংসটোৰ পৰা আমি বিৰত থাকিম বুলি আমি এক সিদ্ধান্ত লৈছো আৰু লগতে আমাৰ গাঁৱৰ দুগৰাকী আমাৰ গৰু ব্যৱসায়ী আছিল সেই ব্যৱসায়ী কেইজনেও মানে এতিয়া সিদ্ধান্ত লৈছে যে আমিও এই যেটো গৰু ব্যৱসায়ী মানে বজাৰত যেটো গৰু আনা নিয়া কৰিছিলে সেই ব্যৱসায়টো মানে তেখেতসকলে বন্ধ কৰিছে এতিয়া কথাটো হৈছে কি আমাক মানে দৰকাৰ হলে আমি গো মাংস নাখাও কিন্তু আমাক শান্তি লাগে গহপুৰ কৃষ্ণপুৰ পঞ্চায়তৰ নৈপৰীয়া ৰাইজৰ সমস্যা পাহাৰীয়া বালিজান নৈৰ পাৰ বান্ধৰ ওপৰেদি এজাক বৰষুণ দিলে বাগৰে পানী যাৰ বাবে সঘনাই বানত প্লাবিত হয় অঞ্চলটো বিগত বৰ্ষত কেইটামান মাত্ৰ জিঅ' বেগ দি নদীৰ পাৰ বান্ধিছিল যদিও ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষই অতি পালমৰা কাম কৰিলে যাৰ বাবে এই বৰ্ষটোত দুবাৰকৈ বানত প্লাবিত হ'ল অঞ্চলটো সেয়ে এতিয়া ৰাইজে বিচাৰিছে বালিজান নৈৰ পাৰ বান্ধটো উন্নতভাৱে নিৰ্মাণ কৰি ৰাইজক বানমুক্ত কৰক আমাৰ সংবাদদাতা পলাশে অধিক জনাব গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডবাসীৰ দুৰ্দশা যি বালিজান নৈত যোৱাটো বৰ্ষত জিঅ' বেগ দি কিছু মেৰামতি কৰিছিল যদিও পালমৰা কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ কিয়নো কেইদিনমান পূৰ্বে বালিজান নৈৰ বাহনী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলালে তাৰ পাছতে ৰাইজ কিন্তু যথেষ্ট অসন্তুষ্ট হৈ পৰিছে সহযোগীয়ে দেখাব এয়া বালিজান নৈ আৰু ইয়াতে যোৱাটো বৰ্ষত জিঅ' বেগ এটা দি তেওঁলোকে পানী ৰুধিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ পাছত কোনো ধৰণৰ ইয়াত উন্নতভাৱে নদীখন ভেটাৰ কোনো চেষ্টা নকৰিলে যাৰ বাবে এই বৰ্ষ কেইবাবাৰো তেওঁলোক বানত ডুব যাবলগীয়া হ'ল স্থানীয় ৰাইজ আছে আচলতে তেওঁলোক বহুখিনি সমস্যাত পৰিছে বা চিন্তাটো আছে আপোনালোকৰ সমস্যাটো কি হৈছে বা কেনেকুৱা এক অৱস্থা আমাৰ সমস্যাটো বহুত অসুবিধা পাই আছো আমি যাতে এই জিঅ' বেগটো লগালে কিন্তু কম পৰিমাণ লগালে কমসে কম পাঁচটাকে যদি লগাই দিয়া হলেও ভালো লাগে তিনটাকে লগাই দিছে কি নহব কেতিয়া লগাইছিল এটা যোৱা বছৰ লগাইছিল গতিকে এই কামত দিলে জানো কোনো কামত নিদিলে মানে একদম ওপৰে পানী গুচি যায় নদী বাঢ়িলে ওপৰে পানী গুচি যায় বহুত লোকসান হৈছে কি আপোনালোকৰ নোকচান হৈছে আমাৰ কঠিয়া নোকচান হৈছে আমাৰ এতিয়া সময়ত আহি হাল মাৰিব পৰা নাই আমি সময়ত ৰুব পৰা নাই দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বাক্সাৰ পথাৰত এতিয়া মৰুভূমি সদৃশ পৰিৱেশ পথাৰত মিলিছে চিৰাল ফাট জিলাখনৰ বাগানপাৰা অঞ্চলৰ কৃষকে পানীৰ অভাৱত ৰুব পৰা নাই কঠীয়া বৰষুণ নোহোৱাৰ ফলত পথাৰবোৰ শুকাই যোৱাত বোকাৰ সলনি ধূলিৰ সৃষ্টি হৈছে ইতিমধ্যে যিসকল কৃষকে কঠীয়া ৰুইছিল সেইসমূহো শুকাবলৈ লৈছে উল্লেখযোগ্য যে বাগানপাৰা অঞ্চলৰ ৰাইজে জলসিঞ্চনৰ অভাৱত বছৰ ধৰি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু শেহতীয়াকৈ বৰষুণ নোহোৱাত পথাৰবোৰ শুকাই যোৱাত ৰাইজ শংকিত হৈ পৰিছে মনোহৰে অধিক জনাব দীৰ্ঘদিন ধৰি বৰষুণ নোৱাৰ ফলত বৃহত্তৰ বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে কিয়নো এই যিসমূহ পথাৰ আছে এই পথাৰসমূহ এতিয়া শুকাই গৈছে আৰু যিসমূহ ৰুইছে সেই ৰোৱাসমূহ এতিয়া চিৰাল ফাট দিয়াৰ লগতে যিসমূহ কঠীয়া সেই কঠীয়াসমূহ ইতিমধ্যে পকিবলৈ আৰম্ভ কৰিছে যাৰ ফলত এই বৃহত্তৰ বাগানপাৰা অঞ্চলৰ কৃষকসকল হতাশ হৈ পৰিছে আৰু শ বিঘা মাটি এতিয়া পৰিত্যক্ত অৱস্থাত আছে যাৰ কাৰণে এই সমূহ খেতিয়কে তেওঁলোকৰ অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোক হতাশ হ'বলগীয়া হৈছে মোৰ লগত দুগৰাকী খেতিয়ক আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম খুৰা এতিয়া কেনেকুৱা পৰিস্থিতি হৈছে আৰু এই অঞ্চলটো আমাৰ এতিয়া বাগানপাৰা অঞ্চলটো আমাৰ একো নাই কেতিয়া ৰুইছে খেতিবোৰ চব ফালি গৈছে একদম একো নাই শুকাই গৈছে মাটিও শুকাই গৈছে গোটাই আমাৰ বাগানপাৰা অঞ্চলত এতিয়া কেতিয়াবা নাই চৰকাৰে এতিয়া একো বস্তু দিয়াই নাই কিমান বিঘা মাটি হ'ব 1000 বিঘামান হ'ব জানি চব শুকাই গৈছে শুকাই গৈছে একদম শুকান কৰিবলৈ ধান অলপ যি ৰুইছে এই ধান চব ফালি গৈছে গোটেই ধানবিলাক আমি চৰকাৰে এতিয়া কৈ দিয়াই নাই ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি জলসিঞ্চনৰ ব্যৱস্থা নাই একো কেনেধৰণে এতিয়া আপোনালোকে কাম কৰি আছে এতিয়া এনে পথাৰত চিন্তা কৰি খাব ক'ৰবাত ধৰি পেলাই চিন্তা কৰি কি খাম
তাকে চিন্তা কৰি আৰু ক'ৰবাত কষ্ট কৰি চলি আছোঁ এতিয়া। যিখিনি ৰুইছে সেই ৰোৱাখিনিৰ অৱস্থা কেনেকুৱা? এই যিখিনি ৰুইছে এইখিনি ৰোৱাখিনি চব একদম মৰি গৈছে, একদম ফালি মাটিখিনি ফালি পেলাই একদম ধানটো একদম জ্বলি গৈছে, একদম কঠীয়াবিলাকতো এনে শুকাই গৈছে, একদম বুঢ়া হৈ গ'লেতো এনে ৰঙা হৈ পেলাই বুঢ়া হৈ গৈছে গোটাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰে তাৰমানে কৈ দিয়াই নাই, তাক চৰকাৰে চাবই নাই মোক। চৰকাৰে আমাক এতিয়া আহ্বান জনাওঁ যে চৰকাৰে আমাক কিছু সুবিধাটো দিয়ে যেনিবা জলসিঞ্চন বিভাগৰ পৰা আমাৰ পানী চানীৰ কাৰণে সুবিধা কৰি দিয়ে, সেইখিনিয়ে আৰু আহ্বান। ডিগবৈৰ বগাপানী চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত শ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বাগিচাখনৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক কৰি অহা শোষণ নীতিৰ বিৰুদ্ধে বাগিচাৰ সকলো কাম বন্ধ কৰি প্ৰতিবাদ কৰে শ্ৰমিকসকলে। বাগিচাৰ বাট পথ, খোৱা পানীৰ অভাৱ, ধুমুহাত ক্ষতিগ্ৰস্ত লোকৰ গৃহ মেৰামতিৰ অভাৱ, বাগিচাৰ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ অভাৱ, অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ পেঞ্চনৰ লগতে গ্ৰেচুইটি, PFৰ পৰা বঞ্চিত হোৱাৰ লগতে আৰু বহুকেইটা সমস্যাৰ সমাধানৰ দীৰ্ঘদিনীয়া দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে বাগিচাখনৰ শ্ৰমিকসকল। সংবাদদাতা ৰীনাই অধিক জনাব। বগাপানী চাহ বাগিচাৰ চাউথ আৰু দাজিয়াটিং কলঘৰ SCMSৰ উদ্যোগত আজি পুৱা দেখা গৈছে বগাপানী চাহ বাগিচাৰ কলঘৰ সন্মুখত শ শ্ৰমিকে প্ৰতিবাদমুখৰ হৈ পৰিছে। তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী, যিটো এই বাগিচাখনৰ যি শ্ৰমিকৰ শোষণনীতি বন্ধ কৰাৰ দাবী, এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে শ্ৰমিকসকল। আমি সমগ্ৰ প্ৰতিবাদৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে শ্ৰমিকসকল নামি আহিছে, প্ৰতিবাদমুখৰ হৈ আহিছে তেওঁলোকে এই কলঘৰ সন্মুখত। সিদ্ধান্ত আছিলে অকল বগাপানী বাগান বুলি নহয়, অসমৰ সকলো বাগিচাত কিছুমান মানে কমন ইছ্যু লৈ আজি ধৰ্ণা কাৰ্যসূচী আছিলে। তো আমাৰ বগাপানী বাগানৰ কথাটো অলপ সুকীয়া মানে এনেধৰণৰ, ইয়াত আৰু কিছুমান মানে দাবী দাবা বহু দিনৰ পৰা মানে আপোনাৰ 2-3 বছৰৰ পৰা শ্ৰমিকে মানে উজৰা প্ৰতি মানে তেওঁলোকে হেৰি কৰি আছিলে, এইবিলাক লৈ মানে মেনেজমেণ্টৰ ওচৰত মানে উত্থাপন কৰি আছিলে। মেনেজমেণ্টে কোনো ধৰণৰ মানে মানে তেওঁলোকে ব্যৱস্থা নোলোৱাৰ কাৰণে আমাৰ ইউনিটৰ যিবিলাক মানে বিষয়ববীয়া আছে তেওঁলোকে সিদ্ধান্ত লৈছিলে যে আজিৰ দিনটোত তেওঁলোকে বাগিচা বন্ধ কাৰ্যসূচী ল'ব। সকলো ৰাইজক মানে আজি ইয়াত মানে ফেক্টৰীৰ আগত, অফিচৰ আগত গোট খুৱাই সেইখিনি কথাই তেওঁলোকে মানে আলোচনা কৰি দাবী দাবাসমূহ তেওঁলোকক জনাইছে। মানে দাবীবিলাক মানে এনেধৰণৰ, মানে আমি এইবিলাক লৈ কল্পনাও কৰিব নোৱাৰোঁ যে আজিৰ দিনতো এনেকুৱা মানে যদি বহু বাগিচাত এইবিলাক বস্তু এতিয়া নাই, আগত আছিলে। এতিয়া গ্ৰেচুইটি লৈ, PF লৈ মানে 2-3 বছৰ হৈ গ'ল, কিছুমান মানুহ ঢুকাই গৈছে, তেওঁলোকে মানে PF পোৱা নাই। তো এনেধৰণৰ হেমাহি মানে মেনেজমেণ্টে শ্ৰমিকৰ পৰা সদায় কাম বিচাৰিলে নহ'ব, তাৰ বিনিময়ত তেওঁলোকক মৰমটোতো দিব লাগিব। তেওঁলোকৰ যিবিলাক মানে সময়ত যিবিলাক মানে যাৱতীয় যিবিলাক মানে যিবিলাক মানে অসুবিধা যিবিলাক মানে হৈ আছে, সেইবিলাক মানে সময়ে সমাধান কৰিবলৈ চাব লাগিব। তেওঁলোকে সেইবিলাকত ইণ্টাৰেষ্টেড নহয়, তেওঁলোকে সেইবিলাকত মানে আওকাণ নিদিয়ে, তেওঁলোকে মানে অকল কাম লাগে। কলিয়াবৰৰ শিলঘাটৰ জাহাজঘাটত নিৰ্মাণ হ'ব লাইট হাউচ। অসমৰ আন 3টা নদীঘাট গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথৰ লগতে শিলঘাটতো নিৰ্মাণ হ'ব লাইট হাউচ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে শিলঘাটবাসী। ব্ৰিটিছৰ শাসনকালতে 1867 চনতেই প্ৰথমে জাহাজ চলাচল আৰম্ভ হৈছিল শিলঘাটত। শিলঘাটৰ পৰাই বিভিন্ন সামগ্ৰী আমদানি ৰপ্তানি কৰিছিল ব্ৰিটিছে। কেঁচা সোণ খ্যাত চাহপাত তাহানিতেই ব্ৰিটিছে জাহাজৰ জৰিয়তে ৰপ্তানি কৰিছিল। কিন্তু কালক্ৰমত গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হৈ পৰিছিল ব্ৰিটিছৰ দিনৰে শিলঘাটৰ জাহাজঘাটটো। মাত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ আৰম্ভ হ'লেই দেশী বিদেশী পৰ্যটকৰ কঢ়িওৱা জাহাজৰ তাত সমাগম হয়। কিন্তু খৰালিৰ সময়ত ব্ৰহ্মপুত্ৰ জলস্তৰ হ্ৰাস আৰু স্থায়ী জাহাজঘাটৰ অভাৱৰ বাবেই বিপদৰ সন্মুখীন হয় পৰ্যটকসকল। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ পূবৰ জল পৰিবহণত গুৰুত্ব প্ৰদান কৰাত উৎফুল্লিত হৈছে শিলঘাটবাসী। শীঘ্ৰেই লাইট হাউচৰ লগতে জাহাজঘাটটো স্থায়ীভাৱে নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰে শিলঘাটক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বুলি আশাবাদী সকলো। অধিক জনাব সংবাদদাতা দিবাকৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে অসমৰ যি জলপথ, ব্ৰহ্মপুত্ৰৰ জলপথত 4টাকৈ স্থানত লাইট হাউচ নিৰ্মাণ হ'ব। গুৱাহাটী, শিলঘাট, ডিব্ৰুগড় আৰু
বিশ্বনাথ ঘাটত আৰু তাৰ ভিতৰতে শিলঘাট অন্যতম আৰু শিলঘাটৰ এই যি জাহাজ ঘাট যি পুৰণি জাহাজ ঘাট ব্ৰিটিছৰ দিনৰ পৰাই চলা যি জাহাজ ঘাট ইয়াতো এটা লাইট হাউচ নিৰ্মাণ হ'ব আৰু সেই ঘোষণা ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে। আমি দেখুৱাইছোঁ শিলঘাটৰ নদীঘাটৰ দৃশ্য। ইয়াত যিহেতু বিভিন্ন সময়ত জাহাজসমূহ আহি থাকে, কিন্তু ইয়াত স্থায়ী জাহাজ ঘাট নাই বা জাহাজ ঘাটৰ বাবে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন সেইখিনিও কিন্তু কৰাৰ প্ৰয়োজন আছে। কিন্তু তাৰ সমান্তৰালকৈ যিহেতু লাইট হাউচ নিৰ্মাণৰ কথা কৈছে, তাৰ পৰৱৰ্তী সময়ত কিন্তু এই শিলঘাটৰ যি নদী পৰ্যটন বা ব্ৰহ্মপুত্ৰৰ যি নদী পৰ্যটনে অনন্য মাত্ৰা লাভ কৰিব বুলি সকলোৱে আশা কৰিছে। আৰু স্থানীয় ৰাইজ আশাবাদী যে ইয়াত এটা লাইট হাউচ নিৰ্মাণ হ'লে নদী পৰ্যটনৰ ক্ষেত্ৰত বিশেষকৈ শিলঘাটলৈ পৰ্যটকসকল আহে, বিদেশী পৰ্যটকসকল প্ৰায়ে আহে। শিলঘাট হৈ কলিয়াবৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰে। তাৰ সমান্তৰালকৈ নদী ঘাটটোৰ স্থায়ী এটা আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। সেয়েহে ইয়াত লাইট হাউচ নিৰ্মাণৰ কথা যেতিয়া ৰাইজে গম পাইছে, ৰাইজ আশাবাদী যে এই লাইট হাউচৰ সমান্তৰালকৈ নদী ঘাটটো উন্নীতকৰণৰ দৰকাৰ অনুভৱ কৰিছে। আৰু যিহেতু উন্নীতকৰণৰ দৰকাৰ অনুভৱ কৰাৰ লগতে ৰাইজে কেতবোৰ আশা কৰিছে, যিহেতু স্থানীয় এজন যুৱক আছে এই শিলঘাট নদীঘাটৰ সমীপতে তেওঁৰ ঘৰ, আৰু তেওঁৰ পৰাই আচলতে জানিম কি আশা কৰিছে এটা লাইট হাউচ নিৰ্মাণৰ কথা চৰ্চা চলিছে বা মন্ত্ৰীয়ে ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো লাইট হাউচৰ তেওঁ ঘোষণা কৰিছে, আমি ইয়াত 4 জেগাত স্থাপন কৰিব আমাৰ ইয়াত। এইটো খুব আদৰণীয় পদক্ষেপ। আমাৰ যি লাইট হাউচ হ'ব, লাইট হাউচ হোৱাৰ লগে লগে ধৰক পোনপ্ৰথমে আমাৰ ইয়াত নিবনুৱা যিসকল নিবনুৱা আছে, নিবনুৱাৰ 2-4জন মানুহ হ'লেও এজেগাত চাকৰি পোৱাৰ সম্ভাৱনা। আৰু যি লাইট হাউচ হ'ব, লাইট হাউচৰ দ্বাৰা আমাৰ যি জাহাজ চলাচল হ'ব, জাহাজ চলাচলৰ লগতে আমাৰ অসম সমবায় মৰাপাট কলৰ যি ইয়াত প্ৰডাকশ্যন তৈয়াৰ হয়, বস্তা বা কলিয়াবৰ চাহ বাগিচা নিচেই সমীপত লাগি থকা জেগা, আমাৰ এই চাহপাত বা অসম সমবায় মৰাপাট কলৰ উৎপাদিত সামগ্ৰীসমূহ যেতিয়া এতিয়া গাড়ীৰ যোগেৰে আমাৰ চলাচল কৰে বা তেতিয়া জাহাজ যোগেৰে হয়তো গৈ পেলাই অতি সোনকালে পায়, আমাৰ জেগাবিলাকক চব ডেভেলপমেণ্টৰ হেৰি সৃষ্টি কৰিব। পৰ্যটকৰ সংখ্যা বাঢ়িব, যিহেতু আমাৰ ইয়াত গংগাবিলাস, চৰাইদেউ, চুকাফা এইবিলাক মহাবাহু এয়াৰ জাহাজেৰে আমাৰ বাহিৰৰ পৰ্যটকসকল ইয়ালৈ আহি পেলাই আমাৰ ইয়াৰ কালচাৰেল প্ৰগ্ৰেমেই হওক বা ওচৰৰ দোকান বজাৰৰে বহুত ইয়াত আমদানি ৰপ্তানি সুবিধা হয়। আৰু ইয়াত যদি জাহাজ ঘাটটো আপোনাৰ যি ব্ৰিটিছৰ দিনতে জাহাজ ঘাট, এই জাহাজ ঘাটটো যদি আমাৰ স্থায়ীভাৱে ইয়াত নিৰ্মাণ কৰি পেলাই জাহাজ চলাচল কৰে, তেতিয়াহ'লেও আমাৰ ভৱিষ্যতলৈ ধৰক 200-300 বছৰৰ উঠি অহাৰ প্ৰজন্ময়ো এই ব্ৰিটিছে থৈ যোৱা জাহাজ ঘাটটো প্ৰত্যক্ষ কৰিব পাৰিব। আনফালে কলিয়াবৰবাসীৰ বাবে আন এক সুখবৰ। শীঘ্ৰেই কলিয়াবৰত দূৰ হ'ব বিদ্যুৎ সৰবৰাহ আৰু কম ভোল্টেজৰ সমস্যা। কলিয়াবৰত অতিৰিক্তভাৱে স্থাপন হ'ব 200টা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ। ইতিমধ্যে কলিয়াবৰত আৰম্ভ হৈছে নতুন ট্ৰান্সফৰ্মাৰৰ কাৰ্যকৰী প্ৰক্ৰিয়া। কলিয়াবৰত স্থাপন হৈছে এটা পাৱাৰ গ্ৰিড ষ্টেচনসহ 5টা ছাব ষ্টেচন। সমগ্ৰ কলিয়াবৰত এতিয়া নোহোৱা হ'ব কম ভোল্টেজৰ সমস্যা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নামত ৰাজপথত ধন সংগ্ৰহ। সংগঠনৰ নাম লৈ অনিয়ম ফাদিল কৰিবলৈ যোৱা নেতাক সন্তুষ্ট কৰিব নোৱাৰিলে যোৰহাটত ব্যৱসায় কৰিব নোৱাৰে অসমীয়া ব্যৱসায়ীয়ে। যোৰহাটত পোহৰলৈ আহিছে বালি কঢ়িওৱা ট্ৰাকৰ মালিকক যুৱ ছাত্ৰ পৰিষদৰ নেতাই দিয়া টেলিফোনিক ভাবুকি। তথাকথিত জাতীয়তাবাদী নেতা মানস বৰাই বালি কঢ়িওৱা ট্ৰাকৰ মালিকক ভয় ভাবুকিৰে ধন দাবী কৰে। বালিৰ ট্ৰাক ৰাজপথত ৰখাই অত্যধিক বোজা কঢ়িওৱাৰ অভিযোগ তুলি পৰিবহণ বিভাগক গাড়ীখন গতাই দিয়াৰ ভাবুকি দিয়ে এইজন জাতীয়তাবাদী নেতাই। গাড়ীৰ গৰাকীৰ বহু অনুৰোধৰ পিছত গাড়ীখন এৰি দিয়াৰ বিনিময়ত ধন বিচাৰে মানসে। অৱশেষত মানসে দিয়া QR কোডত অনলাইনত 5,000 টকা পৰিশোধ কৰে গাড়ীৰ গৰাকীয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে ৰাজ্যৰ এটা বলিষ্ঠ সংগঠনে মানস বৰাৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কোনে ক'লে? মই অংকুৰে কৈছোঁ, কথা পাতিম কৈছিলে নে কি বোলে? অংকুৰ মানে এই বালি গৈছে যে। আপুনি মালিক আপুনি ন? গাড়ী মালিক বালি মালিক আপুনি? হয় হয় হয়। এই কথাটো হ'ল মই যুৱ ছাত্ৰ পৰিষদৰ। হয় হয়। আপোনাক ইমান অভাৰলোড পঠাইছে গাড়ীত কেলে? হেৰি অভাৰ
অভাৰ লৈ গৈছে নেকি সিহঁতি মানে ড্ৰাইভাৰ নিছে যে মই ইমান গম নাপাওঁ বাৰু নাই এতিয়া মই মানে দ্বিতীয় অফিচত ফোন কৰিছো হয় হয় গাড়ীখন আমাৰ সঞ্জয় দিয়া হ'ব দাদা তেনেকে নকৰিব ফটকে আমাৰো মানে নহয় দাদা চক এটা কথা হ'ল কি এটা কণ্ডিশ্যনটো ধৰক আপোনালোকে আমাক ফোন ৰেছপণ্ড নকৰে 1 নম্বৰ কথা নহয় আমি আজি গৈছোহে নহয় আপোনালোকে শুনক আপোনালোকে বেপাৰ কৰি আছে কিন্তু আমাৰ লগত আপোনালোকে ধৰক কোনো কথা নাপাতে ইয়াত বালি অভাৰত আনি আছে ইমান এক্সিডেণ্ট কৰি আছে আপোনাৰ গাড়ীখিনি আপোনালোকে এইখিনি কৰিছে বুলি মই কোৱা নাই আৰু গাড়ী পিছলৈ আমাৰ নাম্বাৰ প্লেটো নাই দেখোন বা সেইবোৰ সোধাৰ মোৰ অধিকাৰো নাই নাম্বাৰ প্লেট আছে খোল খাই আছে একদম পুৰা অভাৰত আছে মালা হেৰি বা লোৱাকেইটা নাই নহয় দাদা সেইটো আপুনি বেয়া নাপাব কিন্তু অলৰেডি মই ফোন কৰিছো হা কিবা কৰিব আছে যদি আমি কৰিম লাগিলে আপুনি তেনেকে ফটকে ধৰি দি দিলে মোৰ বহুত পইচা ফাইন হৈ যায় নহয় কথাটো শুনক এতিয়া সমস্যাটো ধেৰ আপোনালোকে বহুত কিবা কিবি কয় বেয়া লাগে আপোনালোকে আমাক ৰেছপণ্ড নকৰে মোৰ ল'ৰাৰ হেণ্ডিকেপ হয় মই আজি এমাহ মানৰ আগত আনিছো আপোনাক মই গোটেই প্ৰুফ দি দিম লাগিলে আপোনাক মই ল'ৰা 12 বছৰ হ'ল যে হেণ্ডিকেপ হৈ আছে মোক এটকা মানে অৱস্থা বেয়া হৈ আছে বহুত মই মানে গাড়ী উলিয়াব নোৱাৰো যদি ধৰি দিয়ে মই একদম সাংঘাতিক আপোনাৰ মই হাত জোৰ কৰিছো লাগিলে মই দাদা ভৰিত পৰি দিম লাগিলে আপোনাৰ মই ভৰিত ধৰিছো নাই সেইটো নক'ব বাৰু মই আপোনালোকক মই আহোম লৈ আহোঁ মই গগৈয়ে লিখো আপুনি গগৈ বুজি পাইছো কিবা এটা দি দিয়ক কিবা এটা দি দিম মই একো নাই মই কিবা এটা দি দিম লাগিলে মই গুচি গৈছো এতিয়া গুচি গৈছো নিদিব মই এতিয়া দি দিম মই গৈ আছো আপুনি অকণমান ৰখাই দিয়ক গাড়ীখন ভৰাই দিব দিয়ক গাড়ীখন তাকে যাব দিম আপুনি স্কেনাৰত ভৰাই দিয়ক স্কেনাৰত হ'ব দি দিয়কচোন মই দি দিছো কিবা মই স্কেনাৰত দি দিয়কচোন মই কিবা এটা দি দিছো মোৰ মানে মোৰ অৱস্থা একদম বেয়া হৈ আছে মই বাহিৰৰ পৰা ল'ৰাক আনিছো আজি বেছি দিন হোৱাই নাই একেবাৰে পেৰালাইচিছ হৈ গ'ল ল'ৰা মানে ফোনটো মোক দিলে বোলো কিবা স্কেনাৰ দিব তোমাৰ স্কেনাৰ মোক দি দিয়া মোলৈ দি দিয়ক স্কেনাৰ দি দিয়ক আপোনাৰ স্কেনাৰ সময় হৈছে ত্ৰেপতিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কোনটো